নমস্কাৰ। আজি মই আপোনালোকলৈ সাপ্তাহিক ৰাশিফলটো আগবঢ়াইছোঁ। এই ৰাশিফলটো 8 ছেপ্টেম্বৰৰ পৰা 14 ছেপ্টেম্বৰলৈকে চলিব। আহক, প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশি এই সপ্তাহটোত শৰীৰ ভাল থাকিব। সন্তানৰ শৰীৰৰ খিয়াল ৰাখিব। অৰ্থদশা ভাল। সপ্তাহটোত কৰ্মত ভাল ফলাফল পাব। ভাগ্যৰ সহায় পাব। বন্ধুৰ ক্ষেত্ৰত অলপ লক্ষ্য ৰাখিব। ব্যৱসায়ত মন্দা দেখা গৈছে। প্ৰেমত সাফল্য পাব। পৰিয়ালত আপোনাৰ এডজাষ্ট কৰিবলৈ প্ৰব্লেম হৈছে। সন্তান ভাগ্য ভাল দেখা গৈছে। আইনী কৰ্মত ভাল। জ্ঞাতি শত্ৰুতা আছে, লক্ষ্য ৰাখিব। আপুনি প্লেনিং বঢ়াই তোলক। কৰ্মত আপুনি সফল হ'ব পাৰিব। এই সপ্তাহত আপোনাৰ খং ৰাগ বৃদ্ধি পাব পাৰে। আনে সুযোগ ল'ব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল দেখা গৈছে। টকাৰ ক্ষেত্ৰত অলপ নাটনি দেখা গৈছে। আপুনি মানসিক টেনশ্যনত ভুগি আছে। ভয় শংকা আদি দেখা গৈছে। ভ্ৰমণ এৰাই চলিব। আপুনি ধীৰে সুস্থিৰে কাম কৰিব। সপ্তাহটোত আপোনাৰ প্ৰব্লেম ক্লিয়াৰ হ'ব পাৰে। ভাল বেয়াৰ মাজত শুদ্ধটো আপুনি বিচাৰি পাব। ব্যৱসায়ত ভাল। চাকৰিত অফিচত খৰধৰ কৰিব। কাম কাজত প্ৰেমত ভাল নহয়। দাম্পত্য জীৱনত অশান্তি দেখা গৈছে। আপুনি হঠাতে সিদ্ধান্ত নল'ব। আনে কি কৈছে, কি বুজাব বিচাৰিছে, লক্ষ্য ৰাখিব। শত্ৰু বৃদ্ধি পাব পাৰে। সাৱধান হ'ব। যান বাহনৰ পৰা এই সপ্তাহটোত সাৱধানে চলিব। বিদ্যাত মনোযোগ দিব লাগিব। ওচৰ চুবুৰীয়াৰ পৰা অশান্তি পোৱা দেখা গৈছে। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত সপ্তাহটো ভালেই চলিব। শৰীৰ ভাল। টকাৰ নাটনি দেখা গৈছে। ভ্ৰমণত ভাল। কোনো কৰ্ম আপোনাৰ সিদ্ধি হ'ব পাৰে। আপুনি আপোনাৰ ওপৰ মহলৰ পৰা সহায় পাব। শত্ৰু আছে সপ্তাহটোত, লক্ষ্য ৰাখিব। পাৰিবাৰিকত বৰ ভাল দেখা নাযায়। বিদ্যা প্ৰেম মোটামুটিভাৱে চলিব। আইনী কৰ্মত চাই চিতি চলিব। আপুনি কথা ক'ব। পাৰিবাৰিক অশান্তি চলি থকা দেখা গৈছে। মিলা প্ৰীতি বঢ়াই তোলক। ডাঙৰ ৰূপ ল'ব পাৰে, নহ'লে আপুনি ভুল কৰিব পাৰে, লক্ষ্য ৰাখিব কোনো ক্ষেত্ৰত। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত সপ্তাহটো শৰীৰ পৰিয়ালৰ সকলোৰে নজৰ ৰাখিব। সপ্তাহটোত খৰচ বাঢ়িব। আইনী কৰ্মত ভাল। সাৱধানে চলিব এই সপ্তাহ। মানসিক চিন্তা হোৱা দেখা গৈছে। সপ্তাহটো যিকোনো ধৰণৰ সমস্যা আহিব পাৰে। দাম্পত্যত ভাল। বিদ্যাত ভাল। ভাই ভনী বন্ধুত্ব আদি চাই চিতি চলিব। এই সপ্তাহত অতি সাহস দেখাবলৈ নাযাব। অতিৰিক্ত চাপ নল'ব। আনক মিঠা কথা ক'ব। সকলো চাপ আপুনি নিজে নল'ব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ সপ্তাহটো ভাল দেখা গৈছে। সন্তানৰ শৰীৰৰ খিয়াল ৰাখিব। কৰ্মত সফলতা পাব পাৰে। সপ্তাহটোত ভাগ্যই সহায় কৰিব। ব্যৱসায়ত ভাল। মানসিক শান্তি পাব। যদি আইনী জামালা আছে, ভাল ফল পাব। দাম্পত্য জীৱনত ভাল। বন্ধু প্ৰেম আদিত ভাল। পেলাই ৰখা কোনো কাম হ'ব পাৰে সপ্তাহটো। কথা ক'ব। যোগাযোগ বঢ়াই তুলিব। সন্তানৰ ওপৰত নজৰ ৰাখিব। বৰ ভাল দেখা নাযায়। আপুনি অলপ গহীন গম্ভীৰ হ'ব সপ্তাহটোত। এই সপ্তাহত কোনো অসুবিধা হ'ব নালাগে, ভালেই দেখা গৈছে। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত সপ্তাহটো শৰীৰ পিতৃৰ খিয়াল ৰাখিব। মানসিক চিন্তা দেখা গৈছে। আপুনি সিদ্ধান্ত লোৱাত অসুবিধা দেখা গৈছে। পঢ়া শুনাত ভাল নহয়। আপুনি সিদ্ধান্ত ধীৰ স্থিৰ ৰাখি
কৰক। পাৰিবাৰিকত বৰ ভাল নহয়। ধীৰ স্থিৰ থাকিব সপ্তাহটোত। বিলাসিতা ভ্ৰমণ বেছি নকৰিব। আনক দেখাবলৈ নাযাব। সকলো কৰ্মত পৰিশ্ৰম বেছি হ'ব। খং ৰাগ এৰাই চলিব। ডাঙৰৰ পৰা অসুবিধা পাব পাৰে। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত সপ্তাহটো বৰ ভাল নহয়। শৰীৰ ভাল দেখা নাযায়। অৰ্থ ব্যয় কমাব। আপুনি নিৰ্দিষ্ট হৈহে কাম কৰিব। কিছু মানুহে আপোনাক নানা বাধা তৈয়াৰ কৰিছে, লক্ষ্য ৰাখিব। খং ৰাগ এৰি বাধা ওফৰাই আগবাঢ়ি যাওক। বন্ধুৰ পৰা অশান্তি এৰা এৰি দেখা গৈছে। পাৰিবাৰিক অশান্তি। আনক যিকোনো সহায় কৰিবলৈ গৈ আপুনি নিজে অসুবিধাত পৰিব পাৰে। এই ক্ষেত্ৰত ধ্যান ৰাখিব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত সপ্তাহটোত সাৱধানেৰে চলা ফিৰা কৰিব। যান বাহনৰ পৰা আঘাত পাব পাৰে। মাতৃ শৰীৰৰ প্ৰতি নজৰ দিব। কৰ্মত ভাল দেখা গৈছে। আপুনি নিজৰ বুদ্ধিৰ জোৰত কাম কাজ ভাল কৰিব পাৰিব। ডাঙৰৰ সহায় পাব। শত্ৰু আছে সপ্তাহটোত, লক্ষ্য ৰাখিব। আপোনাৰ কৰ্মৰ বাবে আনৰ হিংসা হৈছে। জ্ঞাতি শত্ৰুও আছে। আপুনি সন্মুখত থাকি কাম কৰিব। আনৰ ওপৰত বেছি ভৰসা নকৰিব সপ্তাহটোত। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত এই সপ্তাহটো শৰীৰৰ ক্ষেত্ৰত অলপ খিয়াল ৰাখিব আৰু সন্তানৰ ওপৰত নজৰ দিব। ভ্ৰমণত বাধা দেখা গৈছে। ভাই ভনীৰ সৈতে মনোমালিন্য দেখা গৈছে। চাকৰি অফিচ আদিত প্ৰব্লেম আপুনি সমাধা কৰক। আপুনি কাম কাজত খৰধৰ কৰিব। মনৰ জোৰ বঢ়াই তোলক, তেতিয়াহে আপোনাৰ কাম হ'ব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত মাতৃ সন্তানৰ শৰীৰৰ নজৰ দিব। নতুন সম্পৰ্ক এই সপ্তাহটোত হ'ব পাৰে, যাৰ দ্বাৰা আপুনি আনন্দ পাব। দাম্পত্য জীৱনত ভাল। চাকৰি আৰু অফিচত গণ্ডগোল দেখা গৈছে। নিজৰ মতে চলিব সপ্তাহটো। ৰিস্ক নল'ব। সহজে কোনো কাম নহ'ব সপ্তাহটোত। আনে সুযোগ লৈ আঁতৰি দিব। কোনো সমস্যাৰ কাৰণে আপোনাৰ মানসিক চিন্তা বাঢ়িছে। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল। টকাৰ নাটনি দেখা গৈছে। নানা চিন্তা প্ৰেছাৰ দেখা গৈছে। কাম কাজত বাধা। বেছি মানুহৰ সংগ এই সপ্তাহটোত এৰাই চলিব। ধীৰ স্থিৰ হৈ থাকিব। নিজৰ মতে চলিব। কথা চাই চিতি ক'ব। দায়িত্ব নল'ব। বন্ধুৰ পৰা আঁতৰি থাকিব। টকা ধাৰ নকৰিব। এই সপ্তাহত ৰিস্কৰ কোনো কাম নকৰিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত খং ৰাগ বৃদ্ধি হ'ব। মানসিক চাপ আপুনি কমাবলৈ চেষ্টা কৰক। বাধা আঁতৰাব। ধৈৰ্য ধৰিবলৈ আপোনাৰ দিগদাৰ হৈছে। শৰীৰ ভাল। কৰ্মত আপুনি সফল হ'ব পাৰিব নিজৰ শক্তিৰ দ্বাৰা। পাৰিবাৰিকত বিবাদ দেখা গৈছে। আপোনাৰ কোনো মাটি বাৰী সমস্যা দেখা গৈছে। ডাঙৰৰ সহায় ল'ব। মনত হতাশা আহিবলৈ নিদিব। এই সপ্তাহটি ৰাশিফল ইমানেই। ধন্যবাদ।